কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰাম আমাৰ পৰম গুৰু। নমস্কাৰ প্ৰভুসকল, মোৰ পুনৰবাৰ এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰভুসকল, আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে দেৱকী নাৰদে সন্যাসকলৰ পৰা জ্ঞান প্ৰাপ্ত হৈছে আৰু তেওঁৰ মাতৃ হাবি জংঘলত গুৰুগৃহত কাটৰ কৰি আছে, খৰিয়ে মোটা লৈ বাৰণি হাৰে এইবোৰ কাম কৰি আছিলে। এনেকে কাম কৰোঁতে হাবিত শুকান কৰি লৈ আনিবৰ কাৰণে যাওঁতে দক্ষকে দংশন কৰিলে। সাপে তেওঁক দংশন কৰি দেৱকী নাৰদ অৰ্থাৎ 5 বছৰীয়া শিশুটিৰ আই এগৰাকীয়ে মৃত্যু হ'ল। আৰু 5 বছৰীয়া শিশুটিৰ মাকে মৃত্যু হোৱাৰ লগে লগে তেওঁ আমন জিমনকৈ ঘৰত থাকিব নিবিচাৰিলে আৰু তেওঁ মানে সকলো ব্ৰহ্মজ্ঞান ব্ৰহ্মপ্ৰাপ্তি হৈ গ'ল আৰু সকলোকে মায়াময় দেখিলে আৰু তেওঁ ঘৰ বাৰী এৰি এইখন ঘৰ আশ্ৰম এৰি উত্তৰ দিশলৈ গমন হৈ যায়। ইয়াত কৈছে দংকিলেক হৰ্পে তেহু গৈল পৰলোক হেন দেখি আমাৰ উদাস বৈল মন। মাকক যেতিয়া হৰ্পে দংশন কৰিলে তেতিয়া দেৱকী নাৰদে 5 বছৰীয়া শিশুটিয়ে উদাস হৈ গ'ল আৰু এইখন গড়বাৰী আশ্ৰম এৰি যাবলগীয়া হৈছে আৰু গৈছে হেন দেখি আমাৰো উদাস ভৈল মন উত্তৰৰ দিশ লাগি গৈলো গমন। তেওঁ উত্তৰ দিশলৈ গমন কৰিছে। এতিয়া উত্তৰ দিশত কিয় গমন কৰে? প্ৰতিটো ভক্তসকলে উত্তৰ দিশ বিচাৰে, উত্তৰায়ণ বিচাৰে। উত্তৰায়ণটো হৈছে প্ৰভুসকল আমাৰ চিন্তাখিনি, আমাৰ চিন্তা ভাৱনাখিনি কিমান ওপৰলৈ যায়, সেইটোৱে উত্তৰায়ণ। আমাৰ চিন্তা ধাৰণাখিনি যদি আমি তলে তলে যদি যায় তেতিয়াহ'লে দক্ষিণায়ন হয়। সেইকাৰণে আমাৰ চিন্তা ধাৰণাখিনি, আমাৰ চিন্তা বুদ্ধি মনখিনি ওপৰত যাব লাগে, যিমান পাৰে ইমান ওপৰত শূন্য হ'ব লাগে। ইয়াকে দেখুৱাইছে। সেইকাৰণে দেৱকী নাৰদ আৰু 5 বছৰীয়া শিশুটি কৃষ্ণ ভক্তি কৰি কৃষ্ণৰ ভক্তিৰ বাহিৰে সকলো যিমান ভক্তি যিমান কৰ্মকাণ্ড আছে সকলোকে মায়াময় দেখিছে, অকল কৃষ্ণকে সঁচা দেখিছে। সেইকাৰণে প্ৰভুসকল মহাপুৰুষ মাধৱদেৱে ঘোষাটো লিখিছে, হৰিকে কেৱল সঁচা মাত্ৰ ৰাম 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 তাহান্ত বিনে মিছা যত দে শাহুনা মানে ৰাম তান্ত বিনে মিছা যত দে শাহুনা
দেৱৰী কিনাৰত 5 বছৰীয়া শিশুটিও কৈছে যে কৃষ্ণৰ ভকতিৰ বাহিৰে সকলো মায়াময় দেখিছে বুলি কৈছে। বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয়, আন দেৱ ধৰ্মক দেখিলো মায়াময় বুলি কৈছে। মানে কৃষ্ণ ভক্তিৰ বাহিৰে যিমান দেৱ ভক্তি আছে সকলো দেৱৰী কিনাৰৰে 5 বছৰীয়া শিশুটিয়ে মায়াময় দেখিলে। তাৰপিছত কৃষ্ণৰ ভকতিকে সঁচা বুলি দেখিলে। মানে হৰিক কেৱল সঞ্চা মাত্ৰ, কেৱল হৰিয়ে সঁচা, জগতত যিমান দেখা শুনা আছে বাকী চব মিছা বুলি ইয়াত 5 বছৰীয়া শিশুটিৰ জ্ঞানৰ পৰা আমি সকলোৱে লাভ কৰিব পাৰিছো। আৰু পিছত কি ভক্তি আচৰণ কৰিলে আমি পাম, আৰু দেৱৰী কিনাৰৰে উত্তৰ দিশলৈ গৈছে, আৰু উত্তৰ দিশত গৈ কি হ'ব ইয়াৰ কথা আমি পিছৰ ভিডিঅ'ত পাম। আজিলৈ ইমানতে এৰিছো। কৃষ্ণ।